শিৱসাগৰত সকলো উঠি পৰি লাগিছে। মিছা নকয় বাতৰিয়ে, মিছা নকয় নিউজ 18-এ। এই পানীটো আমাৰ কাতি বিহুলৈকে থাকিব। ভোগদৈ নদীৰ বাঢ়নী পানীৰ তাণ্ডৱ বৰ্তমানো অব্যাহত আছে। মই বৰ্তমান আছোঁ যোৰহাটৰ উপকণ্ঠৰ বৰমেৰ চাপৰি অঞ্চলত, আৰু মই দেখুৱাইছোঁ যে ভোগদৈৰ মথাউৰি ছিগাৰ ফলত এই সমগ্ৰ অঞ্চলটো শ'লমৰা এলেংমৰাকে ধৰি বৃহত্তৰ অঞ্চলটোত বানে কেনেধৰণৰ তাণ্ডৱ চলাইছে। আৰু 19 দিন ধৰি এই অঞ্চলৰ বহু গাঁও বৰ্তমানো পানীৰ তলত আছে। আৰু মই য'ত থিয় হৈ আছোঁ বৰ্তমান, এয়া হৈছে যিখন বেজীজান, অৰ্থাৎ যেতিয়ালৈকে বেজীজানৰ পৰা সেই ভোগদৈ বাঢ়নী পানী পুনৰাই গৈ ভোগদৈ নদীত নপৰি তাৰ পৰা ব্ৰহ্মপুত্ৰত বিলীন হৈ নাযায়গৈ, তেতিয়ালৈকে এই অঞ্চলসমূহ এনেধৰণে বাঢ়নী পানীৰ কবলতে থাকিব বুলি ইয়াৰ স্থানীয় লোকসকলে আমাক জানিবলৈ দিছে। এইখন হৈছে বেজীজান, আৰু যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতে সমগ্ৰ বৃহত্তৰ অঞ্চলটো বৰ্তমান গোলাঘাট জিলা আৰু দেৰগাঁও সমষ্টিৰ অন্তৰ্গত। আৰু যিসকল স্থানীয় লোক আছে, যেতিয়া আমি নিউজ 18 ইয়ালৈ আহিছোঁ তেতিয়া বহুতে তেওঁলোকৰ ক্ষোভ প্ৰকাশ কৰিছে যে তেওঁলোকৰ বহু গাঁও বহু পৰিয়াল বৰ্তমানো আজি 19 দিন পৰ্যন্ত পানীৰ তলত আছে। আৰু বাইদেউ আপুনি কিবা কৈছিলে, ক'ব নেকি যে কি মানে সমস্যাটো কেনেধৰণৰ হৈছে আপোনালোকৰ এতিয়া? আমাৰ ঘৰ মানে পানী ভিতৰত সোমাই আছে। 19 দিন পানী তলতে। কিবা কিবি সাহায্যবিলাক পাইছে নাই? কিবা কিবি মানে চৰকাৰী ফালৰ পৰা দুদিন পোৱা হ'ল। যিমান পাব এটা মিঠাতেলৰ বটলত 3 ঘৰে ভাগ কৰি খাবলগীয়া হৈছে। 1 লিটাৰ মিঠাতেলে 3 ঘৰ মানুহক ভাগ কৰিবলৈ দিছে। তাৰপিছত চাউল 4 কেজিকে দিছে, আৰু 2টা চৰকাৰী ৰেচন পাইছোঁ, মচুৰ দাইলে পোৱা সিমানেই পাইছোঁ। আৰু এতিয়া আমি আমাৰ পানীৰ তলত আমি আছোঁ, লোকৰ ঘৰত আছোঁহি। মোৰ ঘৰত পাকঘৰ ভাগি উঠি গুচি গ'ল, ফিচাৰী গুচি গ'ল, আৰু মানুহকেইটা লোকৰ ঘৰত আছোঁহি এতিয়া। আৰু যি স্থানীয় লোক আছে, বৰ্তা এটা জানিব বিচাৰিম, আপোনাৰ ঘৰো এতিয়া পানী তলতে থাকে? পানী তলতে আছে। 3টা ফিচাৰী। আৰু চৰকাৰৰ ফালৰ পৰা একো নাই দিয়া নেকি? 1.5 কেজিকে চাউল দিছিলে প্ৰথম, তাৰপৰা 2 কিলোকে দিলে, আৰু একো নাপোৱা। আৰু পকা ৰাস্তাখনত এই ল'ৰা ছোৱালীয়ে ঘূৰি ফুৰিব লাগে। মই মহত থাকোঁ, এই লিফ্ট ল'বলৈ মানুহ নাই, মিছেছ আছে আৰু কোনো নাই। আমি দেখুৱাইছোঁ যে যিসকল বন্যাৰ্ত বানাক্ৰান্তসকলৰ যি দুৰ্দশা, সকলোৰে চকুত চকু পানী, আৰু তেওঁলোকে নিজৰ ক্ষোভ ব্যক্ত কৰিছে। দাদা অকণ যদি আগবাঢ়ি আহে, এইটো বেইজান নহয় জানো? অঁ, পানী কেতিয়ালৈ কমা? আজি হ'ল 20 দিন হ'ল। 20 দিন। এতিয়া ঘৰ পানী তলতে পুৰা? মোৰ ঘৰৰ তলতে আছে পানী, একদম পুৰা পানী তলতে আছে পুৰা। আৰু আজি 4 আগষ্টৰ দুপৰীয়া 12 বজাত যিটো আমি তথ্য লাভ কৰিছিলোঁ যে ভোগদৈ নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে, জাঁজি আৰু টিয়ক নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে, বৰ্তমান বিপদ সীমাৰ তলেদি বৈ আছে যদিও আজি সন্ধিয়ালৈ পুনৰবাৰ ইয়াত পানী বঢ়াৰ পুৰা সম্ভাৱনা আছে। পুৰা পানী বাঢ়ি আছে, আপোনাৰ পানী বাঢ়ি আছে। পানী আহিন কাটিলৈকে থাকিব, পানী আহিন কাটিলৈকে থাকিব ইয়াত। পানী কমা চান্স নাই। আহিন কাটিলৈকে ঘৰৰ ভিতৰত পানী থাকিলে কি হ'ব? পানী নদীৰ পানী আহি থাকিলে আমাৰ ভিতৰত এতিয়াও ইমান আছে। পাকঘৰত আমাৰ এককাল হৈ আছে, আৰু ইবোৰ ৰুমত মানে আঁঠু হৈ আছে, সোমাব পৰা নাই। ল'ৰা ইউনিফৰ্ম চব পানীৰ মাজতে বস্তু একো সামৰিব নোৱাৰে। 6টা বজাতে পানী সোমালে, ওলাবলৈ নোৱাৰি। যেনে মানুহকেইটা আহিছে, একো নাই না। এই দিগবাটত একো উলিয়াব নোৱাৰিলে, চব পানী তলে। পিছত পানীত উঠাই বিচনাত থৈছে। মই এতিয়া এইখিনি ভাগিন এজনী তাত আছো, আকৌ এইখিনি আমাৰ হেৰি পাতি আছে নে, সিবি তাত আছিল। একো নাই। চৰকাৰৰ ফালে 2 দিন চাউলহে দিলে, তাৰপিছত NGO ফালৰ পৰা দিলেহি, আৰু বিস্কুট দিছে, কিন্তু চাউল তাউল তেনেকে নাই দিয়া। বিস্কুট পানী সেয়াই দিছে, অইন একো নাই পোৱা। আৰু খিচি দিয়ে আহি কেতিয়াবা, অইন একো নাই। একো চৰকাৰী ফালে সুবিধা আমি একো নাই পোৱা। আঁঠুৱাও নাই, আনিলে একো আমাক দিয়া নাই, কাপোৰ কানিও একো নাই।
একো নাই আঁঠুৱা নাই আঁঠুৱা নোহোৱাকে শুইছে আপোনালোক চবে চৰকাৰৰ ফালৰ পৰা বিচনা চাদৰ এখন দুখনকে এখন কাটি এখন দিলে দিছো পাইছো বিচনা চাদৰ এখন পাইছো চৰকাৰ ঘৰ সেয়াই পাইছো কাটি এখন বিচনা চাদৰ কাটি দুখন কৰি দিছে দুচিটা কৰি চৰকাৰ ঘৰ সেয়াকে পাইছো বিশেষ আমি আমাৰ এতিয়া পশু খাদ্য অতি সংকটজনক হৈছে গৰু ছাগলীকে আদি কৰি চাপৰ পৰা আদি কৰি যদি হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আমি এটাই অনুৰোধ জনাওঁ পুনৰবাৰ তেখেতে যাতে আমাক দয়া কৰক আৰু আমাৰ এই আই মাতৃ একেবাৰে বালক বালিকা সকলো আছে তেওঁলোকৰ খাদ্য সংকট আৰু ইয়াত ৰেচন দুবাৰ দিলে এবাৰ 3 কিলো চাউল দিছে পুনৰবাৰ কৈছোঁ 3 কিলো চাউল দিছে আৰু 200 গ্ৰাম 300 গ্ৰাম মচুৰ মাহ দিছে আৰু 4 ঘৰৰ মাজত 1 লিটাৰ মিঠাতেল ভাগ কৰি ল'ব দিছে আৰু নিমখৰ পেকেট আহিছিলে 15টা তাৰপিছত আমি আৰু 15টা পেকেট কিনো ভাগ কৰিম একেবাৰে সমস্যা গতিকে আমি হিমন্ত বিশ্ব শৰ্মা ছাৰক তেখেতক আমি এতিয়া অনুৰোধ জনাওঁ আমাৰ 98 নং দেৰগাঁও বিধানসভা সমষ্টি বৰমেৰ চাপৰি এতিয়া আগৰ চাপৰি আছিলে কিন্তু এতিয়া ডুবি এই ডুবি অঞ্চলত আগতে এই বেজিনা চেনেলটো দি দিলে এই বেজিনা চেনেলটোৱে আমাৰ একেবাৰে মহাকাল হ'ল গতিকে এতিয়া তেখেতৰ মহ গৰুৰ পৰা আদি কৰি আমাৰ ইমানেই সমস্যা হৈছে গতিকে আমাক যদি গৰু ছাগলীকে এই চাপৰ বা এনেকৈ দানা যদি তেখেতে গ্ৰহণ দিলেহেঁতেন আমাৰ গৰু ছাগলীবিলাক ইমান সংকট নহ'লহেঁতেন আৰু এতিয়া আমিনো এতিয়া কেনেকৈ ক'ৰবাত হাজিৰা কৰিবলৈ যাওঁ এতিয়া পেট ভাতৰ কাৰণে এতিয়া আমি ওলাই যাব লাগিব গতিকে আমাৰ গৰু ছাগলী আমাৰ ঘৰৰ মানুহ এতিয়া এইকেইদিন খায় কেনেকৈ গতিকে এই বানপীড়িত অঞ্চলত যেনেদৰে শিৱসাগৰত সকলো উঠি পৰি লাগিছে একেবাৰে দিল্লী মুম্বাই কলকাতা আদি কৰি সকলো ৰাজস্থানৰ পৰা আহিছে গতিকে আমি সকলোলৈ দেশবাসীক আমি অনুৰোধ জনাইছোঁ এই নিউজ 18 যোগেদি যাতে আমাৰ বৰমেৰ চাপৰিত অতি দুৰ্গম অঞ্চল আৰু যিমান নঠাইত ছিগিলে এই নঠাই পানীটো আমাৰ বৰমেৰ চাপৰিৰ মাজেদি সৰকি যাব লাগিব গতিকে এই পানীটো আমাৰ কাতি বিহুলৈকে থাকিব গতিকে আমি ছাৰক অতি বিনম্ৰ অনুৰোধ জনাইছোঁ আৰু তেখেতে আৰু ইয়ালৈ পৰ্যবেক্ষক পঠক বিশেষজ্ঞক পঠক প্ৰকৃততে আমি সঁচা কৈছোঁ মিছা কৈছোঁ মিছা নকয় বাতৰিয়ে মিছা নকয় 18 আমি সদায় পাই আহিছোঁ আৰু সদায় বাতৰি চাই আহিছোঁ তেওঁলোকৰ প্ৰচেষ্টাত আমি হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাইছোঁ যাতে ছাৰ আমাৰ এই বানপীড়িত অঞ্চলত সকলো গৰু ছাগলীকে আদি কৰি পশু খাদ্য লগতে মানুহৰ যি স্বাস্থ্য শিবিৰৰ পৰা ধৰি লৈ সকলো সমস্যা আপুনি উদ্ঘাটন কৰক আৰু আমি কৃষিজীৱী লোক এই কৃষিজীৱী লোকসকলে মীন পালন কৰে গৰু ছাগলীক পালন কৰে আৰু খেতি কৰে এই খেতিবিলাক সমস্ত পানীত ডুব গ'ল গতিকে আমি এতিয়া উচিত মূল্য পাব লাগে আৰু যেনেধৰণে মূল্য দিছে আৰু লগতে আমি পুনৰবাৰ অনুৰোধ জনাইছোঁ এই আমাৰ বৰমে গাঁৱৰ যিবিলাক মহিলা লোক এই মহিলাসকলে তেওঁলোকে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে অৰুণোদয় যিটো আঁচনি এই আঁচনিৰ পৰা বঞ্চিত হৈছে আৰু শিশুসকলৰ যি খাদ্য এই খাদ্য আমি যেনেকৈ শিশুসকলক আমি দিব লাগে এতিয়া বানপীড়িত অঞ্চলৰ কাৰণে আমি সুবিধা দিব পৰা নাই এইসকলক যাতে মুখ্যমন্ত্ৰী মহোদয়ে পৰ্যাপ্ত পৰিমাণে আমাক সুবিধা দিয়ক আৰু লগতে আঁঠুৱা কি কয় মই গোটেই কথাখিনিয়ে বুজি পাইছোঁ আৰু আমি জনাব বিচাৰিছোঁ যে আমি যি দুৰ্গম অঞ্চল যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই অঞ্চলটো যোৰহাট জিলাৰ নহয় গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত হ'ল দেৰগাঁও সমষ্টিৰ অন্তৰ্গত হ'ল আৰু সীমামূৰীয়া অঞ্চল হোৱাৰ বাবেই হয়তো জনপ্ৰতিনিধি দৃষ্টিত এই অঞ্চলটো অহা নাই যি বৰমেৰ চাপৰি আমি ৰাইজৰ মুখেৰে সকলোখিনি কথা চৰকাৰক অৱগত কৰিলোঁ যে পশু খাদ্যৰ পৰা আৰম্ভ কৰি একোটা আঁঠুৱাৰ পৰা আৰম্ভ কৰি মিঠাতেল খাদ্য সম্ভাৰলৈকে সকলোখিনি সমস্যাই জৰ্জৰিত পৰ্যাপ্ত যিধৰণে পাব লাগিছিলে তেওঁলোকে সা সুবিধা পোৱা নাই কৃষিজীৱী অঞ্চল হয় ইতিমধ্যে খেতিপথাৰ সকলোখিনি বানে ধুৱাই নিছে তাৰ সমান্তৰালকৈ মৎস্য পালনৰ জৰিয়তে স্বাৱলম্বী হৈছিলে বহু ফিচাৰী ইতিমধ্যে পানীৰ তলত গতিকে সকলোখিনি কথা অনুধাৱন কৰি চৰকাৰে যাতে এই অঞ্চলটোলৈ পৰ্যবেক্ষণকাৰী দল প্ৰেৰণ কৰি যাতে তেওঁলোকৰ উচিত ক্ষতিপূৰণ প্ৰদান কৰাৰ সমান্তৰালকৈ এই মুহূৰ্তত ৰাইজে যিখিনি দাবী কৰিছে সেই দাবীখিনি পূৰণ কৰি যাতে সহায় প্ৰদান কৰে আমি সকলোকে ৰাইজৰ হৈ তাকে কামনা কৰিছোঁ কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে দেৰগাঁৱৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ